এলডিহাইড আৰু কিটনৰ প্ৰস্তুত প্ৰণালী। এনেকুৱা কিছুমান বিক্ৰিয়া আছে যিবিলাক বিক্ৰিয়াৰ দ্বাৰা এলডিহাইড আৰু কিটন উভয়ৰে প্ৰস্তুত কৰা হয়। তাৰমানে এলডিহাইডকো প্ৰস্তুত কৰিব পাৰি আৰু কিটনকো প্ৰস্তুত কৰিব পাৰি। তাৰে কেইটামান বিক্ৰিয়াৰ বিষয়ে এতিয়া আলোচনা কৰিম। প্ৰথমটো হৈছে এলকহলৰ জাৰণৰ দ্বাৰা। এলকহলৰ জাৰণৰ দ্বাৰা আমি এলডিহাইডো প্ৰস্তুত কৰিব পাৰোঁ আৰু কিটনো প্ৰস্তুত কৰিব পাৰোঁ। 1 ডিগ্ৰী অৰ্থাৎ প্ৰাইমাৰী এলকহলৰ জাৰণ ঘটালে এলডিহাইড আৰু 2 ডিগ্ৰী অৰ্থাৎ ছেকেণ্ডেৰী এলকহলৰ জাৰণ ঘটালে কিটন প্ৰস্তুত হয়। এতিয়া জাৰণ ঘটাবৰ কাৰণে কি লাগিব? জাৰক পদাৰ্থ লাগিব। এতিয়া জাৰক পদাৰ্থ ইয়াত ব্যৱহাৰ কৰা হয় PCC বা CrO3। এতিয়া প্ৰাইমাৰী এলকহলক জাৰিত কৰিলে এলডিহাইড প্ৰস্তুত হয়। এইটো হৈছে প্ৰাইমাৰী এলকহল। ইয়াক জাৰিত কৰাৰ ফলত এলডিহাইড প্ৰস্তুত হ'ব। জাৰিত কৰা মানে এই অংশৰ পৰা হাইড্ৰজেন আঁতৰি যাব। এতিয়া জাৰিত কৰিবৰ কাৰণে জাৰক পদাৰ্থ ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমি জাৰক পদাৰ্থ হিচাপে CrO3 নাইবা PCC এই দুটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল। CrO3 নাইবা PCC। আকৌ যদি আমি ছেকেণ্ডেৰী এলকহলক জাৰিত কৰোঁ তেতিয়া কি প্ৰস্তুত হ'ব? ছেকেণ্ডেৰী এলকহলক জাৰিত কৰিলে কিটন প্ৰস্তুত হ'ব। আৰু জাৰিত কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম? CrO3 নাইবা PCC। CrO3 বা PCC হৈছে জাৰক পদাৰ্থ। প্ৰাইমাৰী এলকহলক জাৰিত কৰিলে এলডিহাইড প্ৰস্তুত হয়। ছেকেণ্ডেৰী এলকহলক জাৰিত কৰিলে কিটন প্ৰস্তুত হয়। এই কথা দুটা মনত ৰাখিবা, অত্যন্ত প্ৰয়োজনীয় কথা। দুই নম্বৰতে কপাৰ অনুঘটকৰ দ্বাৰা। প্ৰাইমাৰী এলকহলৰ বাষ্প 573 কেলভিন উষ্ণতাত কপাৰ অনুঘটকৰ ওপৰেদি চালিত কৰিলে এলডিহাইড আৰু ছেকেণ্ডেৰী এলকহলৰ বাষ্প চালিত কৰিলে কিটন প্ৰস্তুত হয়। ইয়াত দেখুৱাই দিছে যে কপাৰ অনুঘটকৰ ওপৰেদি যেতিয়া প্ৰাইমাৰী আৰু ছেকেণ্ডেৰী এলকহলৰ বাষ্প আমি পঠিয়াম, চালিত কৰাম, তেতিয়া প্ৰাইমাৰী এলকহলৰ পৰা এলডিহাইড প্ৰস্তুত হ'ব আৰু ছেকেণ্ডেৰী এলকহলৰ পৰা কিটন প্ৰস্তুত হ'ব। আৰু টেম্পাৰেচাৰটো ইয়াত 573 কেলভিনত ৰাখিব লাগিব। 3 নম্বৰতে এলকিনৰ অজনলেচিছৰ দ্বাৰা। এলকিনৰ লগত O3 যোগ কৰি পোৱা যৌগৰ সৈতে জিংক গুড়ি আৰু পানীৰ বিক্ৰিয়া ঘটালে এলডিহাইড বা কিটন বা উভয়ৰে মিশ্ৰ উৎপন্ন হয়। গতিকে এলকিনৰ লগত O3 যোগ কৰিছে, ফলস্বৰূপে এটা যৌগ উৎপন্ন হৈছে আৰু সেই যৌগটোক জিংক পানীৰ সৈতে বিক্ৰিয়া ঘটোৱা হৈছে, যাৰ ফলত এলডিহাইড উৎপন্ন হৈছে। কেতিয়াবা এলডিহাইড প্ৰস্তুত হ'ব, কেতিয়াবা এলডিহাইড আৰু কিটনৰ মিশ্ৰ প্ৰস্তুত হ'ব। বিক্ৰিয়াটো কেনেকৈ সংঘটিত হৈছে মই দেখুৱাই দিছোঁ এটা। CH3CH2 এইটো হৈছে এলকিন। মিথেন, ইথেন, প্ৰপিন। তাৰ লগত আমি ওজন যোগ দিছোঁ O3। ফলস্বৰূপে কি হ'ব? এই দ্বি বান্ধনীডালৰ ভংগন ঘটিব, দ্বি বান্ধনীডাল ভাগি যাব।
CH3 CH সো দুটা জেগা খালী হ'ব কাৰ্বনটোত আৰু এফালেও কি হ'ব দ্বিবান্ধনী যেহেতু ভাগি গৈছে গতিকে দুটা জেগা খালী হৈ ৰ'ব এটা খালী হৈ ৰোৱা জেগাকিটাত তিনটা অক্সিজেন সোমাবহি এটা ঘৰ নিচিনা বনাই দিলে হ'ল এই যেটো যৌগ উৎপন্ন হৈছে এই উৎপন্ন হোৱা যৌগটোৰ লগত আমি জিংক গুৰি আৰু পানী বিক্ৰিয়া ঘটাম Zn plus H2O বিক্ৰিয়া ঘটাৰ ফলত কি হ'ব এই বনখিনি ভাগি যাব তাৰমানে এফালে এটা যৌগ আৰু এফালে এটা যৌগ এফালে কি আছে CH3CHO বুজি পাইছা CH3CHO CH3CHO আৰু এফালে কি হ'ব CH2O এটা CH2O বুলিটো আমি নিলিখো আমি CHO2 একেলগে লিখি পেলাই H যেহেতু দুটা আছে এটা H আগত লিখিম তাৰমানে এনেকুৱা হ'ব প্ৰথমে CHO2 লিখি লবা CHO তাৰ লগত যেহেতু H দুটা আছে গতিকে এটা H আগত বহাই দিম আমি আৰু ইয়াত এটা অক্সিজেন কি হ'ব আঁতৰি যাবগৈ গতিকে দুটা যৌগ উৎপন্ন হৈছে আৰু দুটাতে এটা এটা অক্সিজেন লগ হৈছেগে সো এটো হৈছে ইথানেল আৰু এটো হৈছে মিথানেল সো এনে ধৰণেই এলকিনৰ অজনোলাইসিছৰ দ্বাৰা এলডিহাইড বা কিটন বা এলডিহাইড আৰু কিটনৰ মিশ্ৰ উৎপন্ন হয় এই বিক্ৰিয়াটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰটো আছিলে 4 নম্বৰতে আহিলে এলকাইনৰ জলযোজনৰ দ্বাৰা লঘু H2SO4 আৰু HgSO4 ৰ উপস্থিতিত পানীৰ লগত ইথাইনৰ বিক্ৰিয়া ঘটালে এচিটেলডিহাইড উৎপন্ন হয় আন সকলোবোৰ এলকাইনে এই বিক্ৰিয়াত কিটন উৎপন্ন কৰে সো ইথাইনৰ ক্ষেত্ৰত কি উৎপন্ন হয় এচিটেলডিহাইড আৰু বাকিবিলাকৰ ক্ষেত্ৰত কি উৎপন্ন হয় কিটন প্ৰস্তুত হয় এই কথাটো কিন্তু মনত ৰাখিবা যদি আমি ইথাইন ব্যৱহাৰ কৰোঁ মানে এলকাইন হিচাপে যেতিয়া ইথাইন ব্যৱহাৰ কৰিম তেতিয়া প্ৰস্তুত হ'ব এচিটেলডিহাইড আৰু যদি ইথাইনৰ বাহিৰে বেলেগ মানে প্ৰপাইন বিউটাইন এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ তেতিয়া হলে কি প্ৰস্তুত হ'ব কিটন এচিটেলডিহাইডটো হৈছে এলডিহাইডটো কেতিয়া প্ৰস্তুত হ'ব যেতিয়া আমি ইথাইন ব্যৱহাৰ কৰিম এলকাইন হিচাপে আৰু ইথাইনৰ ঠাইত যদি আমি বেলেগ এলকাইন ব্যৱহাৰ কৰোঁ তেতিয়া কি প্ৰস্তুত হ'ব কিটন ঠিক আছে সো এক্সাম্পল ইয়াত দিয়ে দিছে এক্সাম্পলখিনি ইয়াৰ পৰা চাই লবা আৰু এই ৰাসায়নিক বিক্ৰিয়াটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত আছিলে গতিকে ফাৰ্ষ্ট ইয়াৰৰ কিতাপ মিলি চাব পাৰা তাত ভালকে দিয়া আছে তাৰ পাছত আহিলে এলডিহাইড আৰু কিটনৰ ভৌতিক ধৰ্ম ফিজিক্যাল প্ৰপাৰ্টিজ এটা ভৌতিক ধৰ্মত আমি দুটা ধৰ্ম বিবেচনা কৰি আলোচনা কৰিছিলো উতলাংক আৰু দ্ৰৱণীয়তা উতলাংক বইলিং পইণ্ট একে আণবিক ভৰৰ এলকহলৰ তুলনাত এলডিহাইড আৰু কিটনৰ উতলাংক কম সো এলকহল এলডিহাইড আৰু কিটন যদি দিয়া থাকে তেতিয়া হলে কাৰ উতলাংক আটাইতকৈ কম হ'ব এলডিহাইড আৰু কিটন সো এলকহল এলডিহাইড আৰু কিটন যদি দিয়া থাকে তেতিয়া হলে এলডিহাইড আৰু কিটনৰ উতলাংক কম হয় তাতকৈ এলকহলতকৈ আৰু কেতিয়া হ'ব এটো যেতিয়া তিনিওটাৰে আণবিক ভৰ একে হ'ব লগতে কৈছে সম আণবিক ভৰৰ হাইড্ৰকাৰ্বন আৰু ইথাৰতকৈ এলডিহাইড আৰু কিটনৰ উতলাংক বেছি
সো একে আণৱিক ভৰৰ হাইড্ৰকাৰ্বন আৰু ইথাৰতকৈ কিন্তু এলডিহাইড আৰু কিটনৰ উতলাংক বেছি, কিন্তু কাতকৈ কম এলকহলতকৈ কম। এই কথাকেইটা মনত ৰাখিবা। তাৰপাছত আহিলে দ্ৰৱণীয়তা। নিম্ন আণৱিক ভৰৰ এলডিহাইড আৰু কিটনসমূহ যিকোনো অনুপাততে পানীত দ্ৰৱণীয়। কিয় পানীত দ্ৰৱণীয়? কাৰণ পানীৰ H2O অণুৰ সৈতে এলডিহাইড আৰু কিটনে হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে। ইয়াত দেখুৱাই দিয়া হৈছে। কিন্তু যেতিয়া এলডিহাইড আৰু কিটনৰ ক্ষেত্ৰত এলকাইল শৃংখলৰ দৈৰ্ঘ্য বাঢ়ি যাব, তেতিয়া কি হ'ব? এলডিহাইড আৰু কিটনৰ পানীত দ্ৰৱণীয়তাৰ পৰিমাণ কমি যাব। তাৰপাছত আহিলে এলডিহাইড আৰু কিটনৰ ৰাসায়নিক ধৰ্ম। এতিয়া এলডিহাইড আৰু কিটন এই দুইটাতে থকা কাৰ্যকৰী মূলকটো হৈছে কাৰ্বনিল মূলক। দুইটাতে যিহেতু একেটা কাৰ্যকৰী মূলকেই আছে, সেইকাৰণে এলডিহাইড আৰু কিটনৰ ৰাসায়নিক ধৰ্মবিলাক একে হয়। এতিয়া ৰাসায়নিক ধৰ্মত আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াসমূহ। এলডিহাইড আৰু কিটনৰ ৰাসায়নিক বিক্ৰিয়া। সো এলডিহাইড আৰু কিটনে নিউক্লিঅফিলেও যোজন বিক্ৰিয়া দেখুৱায়। এতিয়া এলডিহাইড আৰু কিটনৰ লগত যেতিয়া আমি নিউক্লিঅফিলেও বিকাৰক যোগ দিম, তেতিয়া কি হ'ব? এলডিহাইড আৰু কিটনত নিউক্লিঅফাইলটো প্ৰতিষ্ঠা হ'ব। সো মই দেখুৱাই দিছো, ইয়াত প্ৰথমতে দিয়া আছে HCN ৰ যোজন। এতিয়া এলডিহাইড আৰু কিটনৰ লগত যদি আমি HCN যোগ কৰোঁ, হাইড্ৰজেন চায়ানাইড, তেতিয়া কি হ'ব? চায়ানোহাইড্ৰিন যৌগ উৎপন্ন হ'ব। ইয়াত দেখুৱাই দিছে কেনেকুৱা যৌগ উৎপন্ন হ'ব। উদাহৰণস্বৰূপে CH3CSO, এইটো এটা এলডিহাইড, তাৰ লগত মই যোগ দিছো HCN। HCN যোগ দিয়াৰ ফলত কি হ'ব? ইয়াত নিউক্লিঅফাইলটো কোনটো? নিউক্লিঅফাইলটো হৈছে CN। এই কথাটো কিন্তু জানি থবা। সো HCNত নিউক্লিঅফাইলটো হৈছে CN। ওকে, গতিকে CNটো আহি লগ হ'বহি। সো CNটো লগ হ'বৰ কাৰণেতো কিবা এটা আঁতৰি যাব লাগিব। CH3 CH O। এটা কথা তোমালোকে জানি থবা যে এই কাৰ্বন আৰু অক্সিজেনৰ মাজত বান্ধনীডাল কি বান্ধনী? দ্বি বান্ধনী। কাৰ্বন আৰু অক্সিজেনৰ মাজত বান্ধনীডাল দ্বি বান্ধনী। এতিয়া মই চোৱা ইয়াত কি দিছো? এক বান্ধনী দিছো। তাৰমানে বান্ধনীডাল ভাগি গ'ল। এতিয়া ভাগি যোৱাৰ ফলত কি হ'ব? দুটা জেগা খালী হ'ব। এটা জেগা অক্সিজেনত খালী হ'ব, এটা জেগা কাৰ্বনত খালী হ'ব। বুজি পাইছা? গতিকে এই অক্সিজেনটোৰ লগত H এটা লগ হ'ল, আৰু এই কাৰ্বনটোৰ লগত কি লগ হ'ব? CN। গতিকে এইখিনিত নিলিখি পেলাই এইখনটো লিখিব পাৰি। বুজি পাইছা? কাৰ্বনটোৰ লগত এটা CN লগ হ'ল, কাৰ্বনটোৰ লগত এই CN অংশটো লগ হ'ল, আৰু এই O লগত হাইড্ৰজেন অংশটো লগ হ'ল। আৰু ইয়াক যদি আমি এচিড পানীৰ লগত বিক্ৰিয়া কৰোঁ, তেতিয়া কাৰ্বক্সিলিক এচিড প্ৰস্তুত হ'ব। তেতিয়া কাৰ্বক্সিলিক এচিড, লেক্টিক এচিড প্ৰস্তুত হ'ব। সেইখিনি আমি পাছলৈ পামগে। এতিয়া কিটনৰ সৈতে বিক্ৰিয়া ঘটালে HCNৰ কি প্ৰস্তুত হৈছে ইয়াত দেখিছাই। এই দ্বি বান্ধনীডাল ভাগি যাব। ভাগি যোৱাৰ ফলত এই হাইড্ৰজেনটো ওৰ লগত লগ হৈছেহি, আৰু কাৰ্বনটোৰ লগত CN লগ হৈছে। দুই নম্বৰতে আহিলে ছডিয়াম হাইড্ৰজেন ছালফাইডৰ যোজন। NaHSO3, ছডিয়াম হাইড্ৰজেন ছালফাইডৰ যোজন। এলডিহাইড আৰু কিটনৰ লগত NaHSO3 যোজন ঘটি যুত যৌগ প্ৰস্তুত হয়। ইয়াত এক্সাম্পল দিয়ে থোৱা আছে, তোমালোকে চালেই বুজি পাবা। আৰু ইয়াত আগৰটোত যি ধৰণে মই কৈছো যে দ্বি বান্ধনীডাল ভাগি যাব, ইয়াতো সেই একেই হয়। দ্বি বান্ধনীডাল ভাগি যাব, মানে দ্বি বান্ধনীডাল ভাগি পেলাই এক বান্ধনী হ'ব। এক বান্ধনী হোৱাৰ ফলত
এটা এটা জেগা খালী ৰ'ব, কাৰ্বনত এটা জেগা খালী হৈ ৰ'ব, অক্সিজেনত এটা জেগা খালী হৈ ৰ'ব। গতিকে কাৰ্বনৰ লগত লগ হ'বহি SO3Na আৰু অক্সিজেনৰ লগত লগ হ'বহি হাইড্ৰজেন। তোমালোকে এক্সাম্পলবিলাক তুলি ৰাখিবা। তাৰ পাছত আহিলে গ্ৰিগনাৰ্ড বিকাৰকৰ যোজন। গ্ৰিগনাৰ্ড বিকাৰকৰ সৈতে যোজন ঘটিলে কি প্ৰস্তুত হ'ব? ইয়াত দেখুৱাই দিছে। এই কাৰ্বন অক্সিজেনৰ মাজত দ্বি বান্ধনীডাল যে আছে সেইডাল ভাগি যাব। ফলত দ্বি বান্ধনী একবান্ধনী হ'ব। অক্সিজেনৰ লগত MgX লগ হ'বহি। এই কাৰ্বনটোৰ লগত এই এলকাইল থোপটো লগ হ'বহি। যিটো যৌগ উৎপন্ন হ'ব তাৰ লগত পানী যোগ কৰিলে এলকহল প্ৰস্তুত হ'বগৈ, ছেকেণ্ডেৰী এলকহল। NH3 লগত আমি এলডিহাইড বা কিটনৰ যোজন ঘটাব পাৰোঁ। তো বাকীখিনি দেখুৱাই দিয়া হৈছে আৰু বাকীখিনি তোমালোকে লিখি ৰাখিবা। NH3 উৎপন্ন যৌগ মানে NH3 নাইট্ৰজেনৰ লগত 3টা হাইড্ৰজেন আছে, তাৰে এটা হাইড্ৰজেন আঁতৰাই দিলে যিটো জেগা খালী হ'ব তাক ইয়াত Z হিচাপে চিহ্নিত কৰা হৈছে। তাৰমানে হাইড্ৰজেন এটা আঁতৰাই পেলাই জেডটো এলকাইল থোপো হ'ব পাৰে। গতিকে এইবিলাকক কোৱা হয় NH3 উৎপন্ন যৌগ বুলি। ইয়াত দেখিছাই কি উৎপন্ন হ'ব, পানীৰ অণুটো আঁতৰি যাব আৰু এটা যৌগ প্ৰস্তুত হ'ব। বাকীখিনিও তোমালোকে টুকি ৰাখিব পাৰা। তাৰ পাছত আহিলে বিজাৰণ বিক্ৰিয়া। প্ৰথমটো আছিল নিউক্লিঅফিলেও যোজন বিক্ৰিয়া, এতিয়া আহিলে বিজাৰণ বিক্ৰিয়া। এতিয়া আহিলে বিজাৰণ। এলডিহাইড আৰু কিটন বিজাৰণ ঘটি ক্ৰমে প্ৰাইমাৰী আৰু ছেকেণ্ডেৰী এলকহল উৎপন্ন হয়। এলডিহাইড বিজাৰণ ঘটি প্ৰাইমাৰী এলকহল আৰু কিটন বিজাৰণ ঘটি ছেকেণ্ডেৰী এলকহল প্ৰস্তুত হয়। ইয়াত দেখুৱাই দিয়া হৈছে এলডিহাইড বিজাৰণ ঘটিছে প্ৰাইমাৰী এলকহললৈ আৰু কিটন বিজাৰণ ঘটিছে ছেকেণ্ডেৰী এলকহললৈ। এতিয়া বিজাৰণ ঘটাবৰ কাৰণে বিজাৰক পদাৰ্থ ব্যৱহাৰ কৰিব লাগিব। বিজাৰক পদাৰ্থ হিচাপে আমি NaBH3 বা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, ছডিয়াম বৰোহাইড্ৰাইড নতুবা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ব্যৱহাৰ কৰিম। ঠিক আছে? তোমালোকে মনত ৰাখিবলগীয়া এটা ইম্পৰ্টেণ্ট কথা হ'ল যে প্ৰাইমাৰী এলকহলক যেতিয়া জাৰিত কৰা হয় তেতিয়া এলডিহাইড প্ৰস্তুত হয়। ছেকেণ্ডেৰী এলকহলক জাৰিত কৰিলে কি প্ৰস্তুত হয়? কিটন। আকৌ যদি আমি ইয়াৰ ওলোটাটো কৰোঁ, মানে এলডিহাইডক যদি বিজাৰণ ঘটাওঁ তেতিয়া কি প্ৰস্তুত হ'ব? প্ৰাইমাৰী এলকহল বিজাৰণ। এই কথাটো মন কৰিবা, পিছত বহুত কামত দিব এই কথাটোৱে। প্ৰাইমাৰী এলকহলক জাৰণ ঘটালে এলডিহাইড প্ৰস্তুত হয়। আকৌ এলডিহাইডক যদি আমি বিজাৰণ ঘটাওঁ তেতিয়া প্ৰাইমাৰী এলকহল প্ৰস্তুত হয়। ঠিক তেনেকৈ ছেকেণ্ডেৰী এলকহলক জাৰিত কৰালে কিটন প্ৰস্তুত হয়। আকৌ কিটনক যদি আমি বিজাৰণ ঘটাওঁ তেতিয়া কি প্ৰস্তুত হয়? তেতিয়া ছেকেণ্ডেৰী এলকহল প্ৰস্তুত হয়। মানে ওলোটাটো হৈ যায়। এতিয়া প্ৰাইমাৰী এলকহলক তুমি জাৰণ ঘটালা,
এলডিহাইড প্ৰস্তুত হ'ল। আকৌ এলডিহাইডক তুমি বিজাৰণ ঘটালা, পুনৰ কি প্ৰস্তুত হ'ব? প্ৰাইমাৰী এলকহল। ঠিক তেনেকৈ ছেকেণ্ডেৰী এলকহলক জাৰিত কৰালে কিটন প্ৰস্তুত হয়, কিটনক বিজাৰণ ঘটালে ছেকেণ্ডেৰী এলকহল প্ৰস্তুত হয়। আৰু জাৰণ ঘটাবৰ কাৰণে আমি জাৰক পদাৰ্থ CrO3 বা PCC ব্যৱহাৰ কৰিম, আৰু বিজাৰণ ঘটাবৰ কাৰণে আমি বিজাৰক পদাৰ্থ ছডিয়াম বৰোহাইড্ৰাইড নতুবা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ব্যৱহাৰ কৰিম। গতিকে এই কথা দুটা অত্যন্ত গুৰুত্বপূৰ্ণ, তোমালোকে মনত ৰাখিবাই। তাৰ পাছত আহিলে ক্লিমেনছন বিজাৰণ, ZnHG। জিংক পাৰা আৰু গ্ৰাহ HCl দ্বাৰা এলডিহাইড বা কিটনক বিজাৰিত কৰিলে এলকেন প্ৰস্তুত হয়। ইয়াকে ক্লিমেনছন বিজাৰণ বোলে। এইবিলাক হৈছে নেম ৰিয়েকশ্যন, তোমালোকে মুখস্থ কৰি হ'লেও মনত ৰাখিব লাগিব, কাৰণ পৰীক্ষাত নেম ৰিয়েকশ্যন আহে। গতিকে ক্লিমেনছন বিজাৰণ এইটো মনত ৰাখিব লাগিব। এলডিহাইডক বিজাৰণ ঘটোৱা হৈছে, ফলস্বৰূপে কি প্ৰস্তুত হৈছে? এলকেন। আৰু ইয়াত বিজাৰণ ঘটাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে জিংক পাৰা আৰু গাঢ় HCl। জিংক পাৰা আৰু গাঢ় HCl। এলডিহাইডক জিংক পাৰা আৰু গাঢ় HCl দ্বাৰা বিজাৰণ ঘটোৱাৰ ফলত উৎপন্ন হৈছে এলকেন। ঠিক তেনেকৈ কিটনক জিংক পাৰা আৰু গাঢ় HCl দ্বাৰা বিজাৰণ ঘটোৱাৰ ফলত প্ৰস্তুত হৈছে এলকেন। গতিকে ক্লিমেনছন বিজাৰণ বিক্ৰিয়াটো তোমালোকে মনত ৰাখিবা। এক্সাম্পল এটা ইয়াত দিয়া আছে, তোমালোকে লিখি ৰাখিবা। তাৰপিছত আহিলে উল্ফ কিচনাৰ বিজাৰণ। এলডিহাইড আৰু কিটনৰ কাৰ্বনিল মূলক হাইড্ৰাজিনৰ দ্বাৰা বিজাৰণ কৰি উৎপন্ন হোৱা দ্ৰব্য উচ্চ উতলাংক বিশিষ্ট দ্ৰাৱক ইথিলিন গ্লাইকলৰ উপস্থিতিত NaOH বা KOH সৈতে ছডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া ঘটালে কাৰ্বনিল মূলক বিজাৰিত হৈ CH2 মূলকলৈ পৰিৱৰ্তন হয়। বিক্ৰিয়াটোক উল্ফ কিচনাৰ বিজাৰণ বোলে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট বিক্ৰিয়া, নেম ৰিয়েকশ্যন, উল্ফ কিচনাৰ বিজাৰণ। পৰীক্ষাত বিক্ৰিয়া লিখিবলৈ আহে, গতিকে তোমালোকে উল্ফ কিচনাৰ বিজাৰণ, ক্লিমেনছন বিজাৰণ এইবিলাক মনত ৰাখিবা। ইয়াত কি হয় যে এলডিহাইড আৰু কিটনত যিটো কাৰ্বনিল মূলক আছে, সেই কাৰ্বনিল মূলকটো হাইড্ৰাজিনৰ দ্বাৰা বিজাৰণ ঘটে। হাইড্ৰাজিনৰ সৈতে বিক্ৰিয়া ঘটোৱা হৈছে, ফলস্বৰূপে এলডিহাইড আৰু কিটনত থকা কাৰ্বনিল মূলকটোৰ বিজাৰণ ঘটিছে। তাৰ মানে কি? অক্সিজেনটো আঁতৰি গৈছে, হাইড্ৰজেন যোগ হৈছে। আৰু যিটো যৌগ উৎপন্ন হ'ব, সেই উৎপন্ন হোৱা যৌগটো উচ্চ উতলাংক বিশিষ্ট দ্ৰাৱক ইথিলিন গ্লাইকলৰ উপস্থিতিত ছডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া ঘটালে কাৰ্বনিল মূলকটো পুনৰ বিজাৰিত হয়। কাৰ্বনিল মূলকটো পুনৰ বিজাৰিত হৈ CH2 লৈ পৰিৱৰ্তন হয়। বুজি পাইছা? CH2 লৈ পৰিৱৰ্তন হয়। বিজাৰণ হোৱা মানে মই অলৰেডি কৈছোৱে যে হাইড্ৰজেন যোগ হয়। এই দ্বিবান্ধনীডাল ভাগি গৈছে আৰু ইয়াত হাইড্ৰজেন কি হৈছে? যোগ হৈছে। ইয়াত দেখিছে হাইড্ৰজেন যোগ হৈছে। এই এক্সাম্পলটো টুকি ৰাখিবা। তাৰপিছত আহিলে জাৰণ বিক্ৰিয়া, অক্সিডেশ্যন ৰিয়েকশ্যন। মৃদু বা তীব্ৰ জাৰকৰ উপস্থিতিত এলডিহাইডক জাৰিত কৰালে কাৰ্বক্সিলিক এচিড প্ৰস্তুত হয়। এতিয়া মৃদু জাৰক বুলি কওঁতে টলেনৰ বিকাৰক, ফেলিঙৰ বিকাৰক এইবিলাক হৈছে মৃদু জাৰক। আৰু তীব্ৰ জাৰক বুলি কওঁতে এচিড মাধ্যমত পটাছিয়াম পাৰমাংগনেট, এইটো হৈছে তীব্ৰ জাৰক। এলডিহাইডক যেতিয়া তীব্ৰ জাৰকৰ দ্বাৰা জাৰিত কৰা হয়, তেতিয়া ডাইৰেক্টলি কি হয়? কাৰ্বক্সিলিক এচিড প্ৰস্তুত হয়। অলপ আগতে তোমালোকে পাইছিলা প্ৰাইমাৰী এলকহলক জাৰিত কৰিলে এলডিহাইড প্ৰস্তুত হয়। এলডিহাইডক যদি জাৰিত কৰা হয় তেতিয়া কি প্ৰস্তুত হয়? কাৰ্বক্সিলিক এচিড প্ৰস্তুত হয়।
চ' এলডিহাইডক তীব্ৰ জাৰকৰ দ্বাৰা জাৰিত কৰিছে, ফলস্বৰূপে উৎপন্ন হৈছে কাৰ্বক্সিলিক এচিড। চ' ইয়াত জাৰক পদাৰ্থ হিচাপে এচিড মাধ্যমত KMnO4 ব্যৱহাৰ কৰিব পাৰা, নতুবা এচিড মাধ্যমত K2Cr2O7 ব্যৱহাৰ কৰিব পাৰা। এই দুইটা হৈছে তীব্ৰ জাৰক। ইহঁত দুয়োটাই কি কৰে? এলডিহাইডক জাৰিত কৰি কাৰ্বক্সিলিক এচিড প্ৰস্তুত কৰে। চ' এইটো এটা এক্সাম্পল দিয়া হৈছে। আৰু এলডিহাইডৰ ঠাইত যদি কিটনক জাৰিত কৰা হয় তেতিয়া কি হ'ব? আনহাতে কিটনে উচ্চ উষ্ণতাত তীব্ৰ জাৰকৰ উপস্থিতিত জাৰিত হৈ কাৰ্বক্সিলিক এচিডৰ মিশ্ৰ উৎপন্ন কৰে। এনে এচিডত থকা কাৰ্বনৰ সংখ্যা বিক্ৰিয়ক কিটনটোৰ তুলনাত কম হয়। গতিকে এইটো হৈছে এটা কিটন। কিটনক জাৰিত কৰিছে, তীব্ৰ জাৰকৰ দ্বাৰা জাৰিত কৰোৱা হৈছে, ফলস্বৰূপে কি হৈছে? কাৰ্বক্সিলিক এচিডৰ মিশ্ৰ প্ৰস্তুত হৈছে। তীব্ৰ জাৰক মানে মই অলপ আগতে ক'লোৱেই, এচিড মাধ্যমত KMnO4 নতুবা এচিড মাধ্যমত K2Cr2O7 ব্যৱহাৰ কৰিব পাৰা। ফলস্বৰূপে কিটন জাৰিত হৈ কি উৎপন্ন হ'ব? কাৰ্বক্সিলিক এচিডৰ মিশ্ৰ। এক্সাম্পল এটা ইয়াত দিছে, কাৰ্বক্সিলিক এচিডৰ মিশ্ৰ প্ৰস্তুত হৈছে।